বছৰলৈকে প্ৰায় দেৱৰ চৰকাৰ দিনত অসমত শান্তি ঘূৰি আহিলে। শান্তি আহিলে নাই? আমি সকলোৱে স্বীকাৰ কৰোঁ। প্ৰায় তৰুণ গগৈ দেৱৰ ৰাজনৈতিক বিৰোধী সকলো স্বীকাৰ কৰিব যে অসমৰ ভিতৰত কংগ্ৰেছ চৰকাৰ দিনত শান্তি ঘূৰি আহিলে। কিন্তু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি তেওঁলোকে অসমৰ ভিতৰত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে। ভাইকৰ ককাইকৰ মাজত কাজিয়া লগাবলৈ বিচাৰে। আমি আমাৰ দিনত নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ হাতত কম্পিউটাৰ আৰু লেপটপ দিছিলোঁ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নৱপ্ৰজন্মৰ হাতত আজি বন্দুক দিবলৈ বিচাৰিছে। কিমান লজ্জাজনক কথা! আমাৰ দিনত আমি ইয়াৰ পৰা গাঁৱৰ পৰা ল'ৰা ছোৱালীবোৰ আমি গুৱাহাটীলৈ লৈ গৈছোঁ। শিক্ষাৰ প্ৰতি তেওঁলোকে আৰু আগ্ৰহী হওক, আমি আমেৰিকালৈ আমাৰ ল'ৰা ছোৱালীবোৰ লৈ গৈছোঁ। কিন্তু আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা